30খন বিছনাযুক্ত চিকিৎসালয়খনক 100খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নতকৰণৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে লোৱা এটা সুন্দৰ আঁচনিৰ আমি আজি আধাৰশিলা স্থাপন কৰিম। সমান্তৰালভাৱে জালুকবাৰী সমষ্টিৰ 5খন মহাবিদ্যালয় 15 কোটি টকাৰে সুন্দৰভাৱে নতুন ৰূপত সজাই পৰাই তোলাৰো এখন আঁচনি গ্ৰহণ কৰা হয়। বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি জালুকবাৰী সমষ্টিত বিভিন্ন ৰাস্তা ঘাটকে ধৰি 153 কোটি টকাৰ আঁচনি আমি শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিম। এই নতুন ৰূপ পাব তাক আমি কোনেও কল্পনা কৰা নাছিলোঁ। শুৱালকুছিৰ মাজত ইমান ধুনীয়াকৈ এখন ষ্টেডিয়াম নিৰ্মাণ হ'ব পাৰে তাক আমি কোনেও কল্পনা কৰা নাছিলোঁ। অৰ্থাৎ 2001 চনত জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে মই যেতিয়া জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভাক প্ৰতিনিধিত্ব কৰিছিলোঁ তেতিয়া জালুকবাৰী সমষ্টিৰ এই বৃহৎ পৰিৱৰ্তনৰ কথা কেতিয়াও কল্পনাও কৰা নাছিলোঁ আৰু সেই কল্পনা আমাৰ মানস পটতো নাছিল। নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটি, নেশ্যনেল ল ইউনিভাৰ্চিটি আদি এফালৰ পৰা আমাৰ জালুকবাৰী সমষ্টিৰ আৰ্থ সামাজিক উন্নতি আমি দেখিবলৈ পাইছোঁ। 2001ৰ পৰা 2024লৈকে এটা ডাঙৰ উন্নয়নৰ দিগন্ত, উন্নয়নৰ বুৰঞ্জী আমি পাৰ কৰিলোঁ। প্ৰথম 25টা বছৰ 2001ৰ পৰা 26 চনলৈ প্ৰথম 25টা বছৰৰ যি উন্নয়ন, সেই 25টা বছৰৰ উন্নয়নত 30খন বিছনাযুক্ত চিকিৎসালয়খনক 100খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নতকৰণৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে লোৱা এটা সুন্দৰ আঁচনিৰ আমি আজি আধাৰশিলা স্থাপন কৰিম। সমান্তৰালভাৱে জালুকবাৰী সমষ্টিৰ 5খন মহাবিদ্যালয় 15 কোটি টকাৰে সুন্দৰভাৱে নতুন ৰূপত সজাই পৰাই তোলাৰো এখন আঁচনি গ্ৰহণ কৰা হয়। বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি জালুকবাৰী সমষ্টিত বিভিন্ন ৰাস্তা ঘাটকে ধৰি 153 কোটি টকাৰ আঁচনি আমি শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিম। এই নতুন ৰূপ পাব তাক আমি কোনেও কল্পনা কৰা নাছিলোঁ। শুৱালকুছিৰ মাজত ইমান ধুনীয়াকৈ এখন ষ্টেডিয়াম নিৰ্মাণ হ'ব পাৰে তাক আমি কোনেও কল্পনা কৰা নাছিলোঁ। অৰ্থাৎ 2001 চনত জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে মই যেতিয়া জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভাক প্ৰতিনিধিত্ব কৰিছিলোঁ তেতিয়া জালুকবাৰী সমষ্টিৰ এই বৃহৎ পৰিৱৰ্তনৰ কথা কেতিয়াও কল্পনাও কৰা নাছিলোঁ আৰু সেই কল্পনা আমাৰ মানস পটতো নাছিল। নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটি, নেশ্যনেল ল ইউনিভাৰ্চিটি আদি এফালৰ পৰা আমাৰ জালুকবাৰী সমষ্টিৰ আৰ্থ সামাজিক উন্নতি আমি দেখিবলৈ পাইছোঁ। 2001ৰ পৰা 2024লৈকে এটা ডাঙৰ উন্নয়নৰ দিগন্ত, উন্নয়নৰ বুৰঞ্জী আমি পাৰ কৰিলোঁ। প্ৰথম 25টা বছৰ 2001ৰ পৰা 26 চনলৈ প্ৰথম 25টা বছৰৰ যি উন্নয়ন, সেই 25টা বছৰৰ উন্নয়নত